সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰে কয় যে এইবাৰ ৰাইজে বিপিএফৰ ফালে নাচায়। ৰাইজে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএল দলক শক্তিশালী কৰি আহিছে। ইণ্ডিয়াৰ যিখিনি দল ইউপিপিএল, এজিপি, বিজেপি আমাৰ মণ্ডল তথা মানে কাৰ্যকৰ্তাসকলৰ লগত এটা চিনাকি এটা পৰ্ব আৰু ইয়াৰ লগতে জনসাধাৰণৰ লগত আগন্তুক নিৰ্বাচনৰ সম্পৰ্কে আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে কি কৰি আছে এইখিনি কথা তেওঁলোকক ক'বৰ কাৰণে আৰু আগন্তুক লোকসভা নিৰ্বাচনত যিটো আমাৰ ইয়াত ট্ৰেক্টৰৰ ছবিহে থাকিব, ট্ৰেক্টৰৰ ছবিত ভোটদান কৰিবৰ কাৰণে যি আহ্বান জনোৱা আৰু তেওঁলোকৰ যিখিনি সমস্যাবোৰ আছে লোকেলি সেই সমস্যাবোৰ বুজ লৈ আহি থকা সময়ত আমি সেই সমস্যাটো কেনেকৈ সমাধান কৰি দিব পৰা যায় তাৰ কাৰণে আজি এই সভাখন। আৰু এই সভাত আহি মই নথৈ আনন্দিত হৈছোঁ যে আমাৰ বিজেপি, এজিপি আৰু ইউপিপিএলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলে তেওঁলোকসকলে বহুত উৎফুল্লিত। তেখেতসকলে কালি জে.পি. নাড্ডা যি কোকৰাঝাৰত আহিছিলে নমিনেশ্যন ফাইল এটা ৰেলীত, তাত গৈখিনি আকৌ তেখেতসকলৰ আত্মবিশ্বাসটো দুগুণ বাঢ়িছে যে কোকৰাঝাৰ লোকসভা সমষ্টি আজি NDA হিচাপে আমি 70% ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ আৰু এই সমষ্টিটো আমি একেবাৰে সহজতে জিকিবলৈ গৈ আছোঁ। ৰাইজে আজি বিপিএফৰ নাম ল'ব নোখোজে, বিভিন্ন জাতি জনগোষ্ঠী, কাৰণ তেখেতসকলে এটা সুযোগ দিয়া হৈছিল। 3বাৰ জনসাধাৰণ আমাৰ বিটিআৰ অঞ্চলৰ জনসাধাৰণে এই আমাৰ প্ৰক্ৰিয়াগ্ৰাম সমষ্টিৰ জনসাধাৰণে 3বাৰ তেখেতসকলক এটা সুযোগ প্ৰদান কৰিছিলে যাতে এই অঞ্চলৰ উন্নতি, এই অঞ্চলৰ বিকাশ বা জাতি জনগোষ্ঠীৰ মাজত সংঘাত নোহোৱাকৈ যেনেকৈ চবকে লৈ এটা সমিলমিলভাৱে এটা চৰকাৰ চলাব লাগিছিলে, অঞ্চলটো উন্নতি কৰিব লাগিছিলে। কিন্তু দেখা গ'ল যোৱা তেওঁলোকৰ 3টা টাৰ্মছ অৰ্থাৎ 15টা বছৰ বা 17টা বছৰত এই অঞ্চলৰ বিটিআৰ অঞ্চলত জাতি জনগোষ্ঠীৰ মাজত কিমান এটা দ্বন্দ্ব গ'ল, যাৰ কাৰণে আজি সেই দলক ৰাইজে পাহৰণি গৰ্ভত লৈ যাব বিচাৰিছে। আৰু আজি আমাৰ NDA হিচাপে আমাৰ ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়া আছে চিফ হিচাপে, আমাৰ ৰাষ্ট্ৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, অসমত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে। আৰু এনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ অহাৰ পিছত এই অঞ্চলত শান্তি বিৰাজ কৰিল, এই অঞ্চলৰ মাজত আস্থাটো আহি গ'ল, এই অঞ্চলৰ ৰাইজৰ মাজত ট্ৰাষ্ট যিখিনি বিল্ডিং বুলি কোৱা হয়, ট্ৰাষ্ট বিল্ডিং আমাৰ মাজত যিখিনি ভাতৃত্ববোধ সেইটো বজাই ৰখাৰ কাৰণে যিখিনি কাম কৰিলে তাৰ বাবে আজি ৰাইজ নথৈ সুখী। নাই, ইয়াতে আমি খুব ছিষ্টেমেটিকভাৱে কাম কৰি আছোঁ। NDA হিচাপে বিজেপি, এজিপি আৰু ইউপিপিএল আৰু আজি কৰ্মীসকলৰ মাজত এটা চিনা পৰিচয় পৰ্ব কেণ্ডিডেটক লৈ চাপৰগ্ৰাম তেওঁ চালে, আজি চাপৰগ্ৰাম চহৰ আৰু গাঁও অঞ্চলৰ ৰাস্তাবিলাকক চালে। তেখেতক ৰাইজে এটা দায়িত্ব দিছে যে ৰাস্তা ঘাটটো বনাই দিব লাগে আৰু ইয়াত কট্টিমাৰী অঞ্চলৰ যিটো হস্পিটেল আছে এইটো বিচনাযুক্ত নহয়, এইটো বিচনাযুক্ত কৰিব লাগে। ময়ো কেবিনেট মিনিষ্টাৰ হিচাপে এটা দৰখাস্ত লৈছোঁ আৰু মানে যিটো হেল্থ মিনিষ্টাৰ হয় কেশৱ মহন্ত ডাঙৰীয়ালৈ প্ৰেৰণ কৰিব খুজিছোঁ ইয়াৰ সমস্যাবিলাকক যাতে সোনকালে কৰিব পাৰে। এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু কাজিৰঙা এই 5টা সমষ্টিৰ ভোটদান হ'ব। তাতো আমি যিটো জানিবলৈ পাইছোঁ যে ইয়াত 5টাও মানে NDAৰ সপক্ষত আহি যাব। আৰু শেষ পৰ্যায়ত আমাৰ 7 তাৰিখ মে' যিটো বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী এইটো নিৰ্বাচন হ'ব। ধুবুৰী অলপমান টাফ ফাইট হ'ব, মানে বদৰুদ্দিন নাজমলৰ এটা ভীতি আছে, নোহোৱা নহয়। কিন্তু গুৱাহাটী আৰু বৰপেটা, কোকৰাঝাৰত কোনো ইয়াত অন্য দল ইয়াত জিকাৰ কোনো চান্সেই নাই, NDA দলে জিকিব। বিলাসীপাৰাৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।